সিটো মোৰ নিজৰ একেবাৰে ভাই নিচিনা যদিও আমি সাংস্কৃতিক কৰ্মী হিচাপে মোৰ এজন সতীৰ্থ আছিলে আমাৰ লগৰ আছিলে কিন্তু মানে মোৰ সি সম্বন্ধত বা যিকোনো ক্ষেত্ৰত মোৰ একদম নিজৰ ভাইৰ দৰে প্ৰত্যেক দিনাই মই তালে ফোন কৰোঁ বা সিও মোলৈ ফোন কৰে আমি সুখে দুখে প্ৰত্যেক য'তে নাথাকোঁ একেলগতে থাকোঁ আচলতে আমিতো হেৰুৱালোঁ কিন্তু অসমৰ ৰাইজে এজন প্ৰতিবাদী গণশিল্পী অসম জাতিক ৰূপে এজন শিল্পীক হেৰুৱালে বহুত লোকচান অসমৰ কাৰণে আচলতে হয় এতিয়া ৰাজীৱ শদিয়াক আচলতে যিধৰণে এতিয়া সন্মান জনাইছে মৰাৰ পিছত মৃত্যুৰ পিছত কিন্তু জীৱিত কালত তাক একেবাৰে মৰম নকৰিলে ৰাইজে তেওঁ গীতবিলাক চাগে বহুতে এতিয়া কৈ আছে ৰাজীৱ শদিয়া কিন্তু ৰাজীৱ শদিয়া গীত এটাও নুশুনে যিবিলাকে এতিয়া উফাইদাং মাৰি কৈ আছে যে ৰাজীৱ শদিয়াক লৈ মই তেনেকুৱা দেখিছোঁ নহ'লেতো ৰাজীৱ শদিয়া গানবিলাক বহুত চলিলে হ'ল এতিয়া আপাৰ আছামৰ বিভিন্ন জেগাত আহোঁ বহুতে মই সেইদিনা গোটেই এখন প্ৰগ্ৰেমতে মই মনৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ নামত আত্মাৰ সদ্গতিৰ কাৰণে তাতে পাছত কমিটিখনে কৈছে যে ৰাজীৱ শদিয়া দাদা এতিয়াহে আমি শুনিছোঁ আগতে তোৰ নামটো শুনা নাই মৰাৰ পিছতে শুনিছোঁ হয় তেনেকুৱা আচলতে চিনি নোপোৱাটো কোনো ডাঙৰ কথা নাই সেই গণশিল্পীজনৰ আচলতে তেওঁ অন্তৰৰ কথা বুজিবলৈ চেষ্টা নকৰিলে অসমীয়া ৰাইজে মই সেনেকুৱা ভাবোঁ সিটো মোৰ নিজৰ একেবাৰে ভাই নিচিনা যদিও আমি সাংস্কৃতিক কৰ্মী হিচাপে মোৰ এজন সতীৰ্থ আছিলে আমাৰ লগৰ আছিলে কিন্তু মানে মোৰ সি সম্বন্ধত বা যিকোনো ক্ষেত্ৰত মোৰ একদম নিজৰ ভাইৰ দৰে প্ৰত্যেক দিনাই মই তালে ফোন কৰোঁ বা সিও মোলৈ ফোন কৰে আমি সুখে দুখে প্ৰত্যেক য'তে নাথাকোঁ একেলগতে থাকোঁ আচলতে আমিতো হেৰুৱালোঁ কিন্তু অসমৰ ৰাইজে এজন প্ৰতিবাদী গণশিল্পী অসম জাতিক ৰূপে এজন শিল্পীক হেৰুৱালে বহুত লোকচান অসমৰ কাৰণে আচলতে হয় এতিয়া ৰাজীৱ শদিয়াক আচলতে যিধৰণে এতিয়া সন্মান জনাইছে মৰাৰ পিছত মৃত্যুৰ পিছত কিন্তু জীৱিত কালত তাক একেবাৰে মৰম নকৰিলে ৰাইজে তেওঁ গীতবিলাক চাগে বহুতে এতিয়া কৈ আছে ৰাজীৱ শদিয়া কিন্তু ৰাজীৱ শদিয়া গীত এটাও নুশুনে যিবিলাকে এতিয়া উফাইদাং মাৰি কৈ আছে যে ৰাজীৱ শদিয়াক লৈ মই তেনেকুৱা দেখিছোঁ নহ'লেতো ৰাজীৱ শদিয়া গানবিলাক বহুত চলিলে হ'ল এতিয়া আপাৰ আছামৰ বিভিন্ন জেগাত আহোঁ বহুতে মই সেইদিনা গোটেই এখন প্ৰগ্ৰেমতে মই মনৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ নামত আত্মাৰ সদ্গতিৰ কাৰণে তাতে পাছত কমিটিখনে কৈছে যে ৰাজীৱ শদিয়া দাদা এতিয়াহে আমি শুনিছোঁ আগতে তোৰ নামটো শুনা নাই মৰাৰ পিছতে শুনিছোঁ হয় তেনেকুৱা আচলতে চিনি নোপোৱাটো কোনো ডাঙৰ কথা নাই সেই গণশিল্পীজনৰ আচলতে তেওঁ অন্তৰৰ কথা বুজিবলৈ চেষ্টা নকৰিলে অসমীয়া ৰাইজে